মৰিগাঁও জিলাৰ ঐতিহাসিক জোনবিল মেলাৰ দ্বিতীয় দিনা বিনিময় প্ৰথা পৰ্ব আৰম্ভ। আজি ঐতিহাসিক জোনবিল মেলাৰ গোভা দেউৰজাৰ পৰম্পৰাগত ৰীতি নীতিৰে দ্বিতীয় দিনা প্ৰথম কাৰ্যসূচীৰে বিনিময় প্ৰথা পৰ্ব আৰম্ভ। ঐতিহাসিক গোভা দেউৰজাৰ জোনবিল মেলাত বিনিময় প্ৰথা শুভাৰম্ভ কৰা হয়। ঐতিহ্যমণ্ডিত জোনবিল মেলাৰ দ্বিতীয় দিনা পুৱাৰ ভাগতে বিনিময় প্ৰথা আৰম্ভ হয়। 14 শতিকাৰ পৰাই গোভা দেউৰজাৰ এই পৰম্পৰা নিয়ম চলি অহা পৰিলক্ষিত হৈছে। গোভা দেউৰজাৰ আদান প্ৰদান পাহাৰ আৰু ভৈয়ামৰ লোকসকল মিলি আজিও বিনিময় প্ৰথাৰ উখল মাখল পৰিৱেশে বিৰাজ কৰে জোনবিল পথাৰত। দ্বিতীয় দিনা জোনবিল মেলাৰ আটাইতকৈ আকৰ্ষণীয় তথা ঐতিহাসিক বিনিময় প্ৰথা। এই প্ৰথা অনুসৰি পাহাৰৰ পৰা নামি অহা তিৱা মামা মামী লোকসকলে নিজৰ উৎপাদিত সামগ্ৰী যেনে কচু, হালধি, আদা, জলকীয়া, ধনা আদিৰ বিনিময়ত ভৈয়ামৰ লোকসকলৰ পৰা পিঠা-পনা, জলপান আৰু খাৰ আদি বিনিময় কৰে। পৰম্পৰাগত ৰীতি নীতিৰে অনুষ্ঠিত হ'বলগীয়া এই বিনিময় প্ৰথাই আজিও পাহাৰ আৰু ভৈয়ামৰ মাজত একতা তথা ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰি আহিছে। বিনিময় প্ৰথাৰ সময়ত মুদ্ৰা অচল হৈ পৰে। জোনবিল মেলা এটা প্ৰাচীনতম ঐতিহাসিক মেলা। এই মেলাৰে পাহাৰ ভৈয়ামৰ এটা মিলনৰ সংস্কৃতিস্থলী হৈ পৰিছে। এই প্ৰাচীনতম গোভা দেউৰজাই প্ৰতিষ্ঠা কৰা এই গোভা দেউৰজাই পাহাৰত উৎপন্ন হোৱা কেঁচা সামগ্ৰী পাহাৰ মামা মামীসকলে ইয়ালৈ আনে, ভৈয়ামলৈ আনে আৰু ভৈয়ামত আমাৰ জলপান, সামগ্ৰী, পিঠা লগত বিনিময় কৰে। এই বিশ্বত এই বিনিময় প্ৰথাটো আজিও পৰম্পৰাগতভাৱে জীয়াই ৰাখিছে এই জোনবিল মেলাত। এইটোৱে হ'ল ঐতিহ্য। এই ঐতিহ্যৰ পৰাই পাহাৰ ভৈয়ামৰ এটা মিলনস্থলী, জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে একতা দিলে বান্ধি ৰাখিবলৈ সক্ষম হৈছে। মই আশা ৰাখিছোঁ বিশ্বৰ দৰবাৰত এই সংস্কৃতি যাতে যেনেকৈ আমি ধৰি ৰাখিব পাৰোঁ তাৰ কাৰণে আমি সদায় চেষ্টা কৰি আছোঁ। যোৱাকালিৰ পৰা তিনিদিনীয়া বনাইত্য কাৰ্যসূচীৰে জোনবিল মেলা শুভাৰম্ভ হৈছে। আজি দ্বিতীয় দিনৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীত বিভিন্ন ঠাইৰ মানুহে ইয়াত সমবেত হৈছে। আৰু এইটো বিনিময় প্ৰথা বুলি কওঁতে আমি সকলোৱে জানো যে বাৰ্তা ছিষ্টেম সমগ্ৰ বিশ্বত বিৰল। এই বাৰ্তা ছিষ্টেম ইতিমধ্যে আৰম্ভ হৈছে। বিভিন্ন ঠাইৰ মানুহে আহি নিজা যিখিনি জলপান, পিঠাকে আদি কৰি শুকান মাছকে আদি কৰি যিখিনি সামগ্ৰী তেখেতসকলে ইয়ালৈ লৈ আহিছে আৰু পাহাৰৰ লোকসকলেও তেখেতসকলৰ আলু, কচু, কোমোৰাকে আদি কৰি তেখেতসকলে যিখিনি ঘৰুৱা উৎপাদিত সামগ্ৰী, এই সামগ্ৰীখিনি ইয়ালৈ লৈ আহিছে। গতিকে এই সামগ্ৰীসমূহ আমাৰ ভৈয়ামত বসবাস কৰা লোকসকলৰ মাজত তেখেতসকলে বিনিময় কৰিব আৰু বিনিময় কৰাৰ পিছত যিখিনি তেখেতসকলে ভৈয়ামৰ লোকসকলৰ পৰা যিখিনি সামগ্ৰী তেখেতসকলে লাভ কৰিব কাৰণে সক্ষম হ'ব, সেইখিনি সামগ্ৰীকে নি তেখেতসকলেও পাহাৰত গৈ তেখেতসকলে বিহু উদযাপন কৰিব। গতিকে এই জোনবিল মেলা এক সম্প্ৰীতিৰ উৎসৱ। এই সম্প্ৰীতিৰ উৎসৱত অকল তিৱাসকলেই নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে আহি ইয়াতে সমৃদ্ধ হৈছে। গতিকে অনাগত ভৱিষ্যত দিনত আমি আশা কৰিম এই বাৰ্তা ছিষ্টেমটো যিহেতুকে বিশ্বত বিৰল, গতিকে বিশ্বত বিৰল এই প্ৰথাটোৱে ভৱিষ্যতলৈকে উজ্জীৱিত কৰি ৰাখিবৰ কাৰণে সকলো শ্ৰেণীৰ ৰাইজক আমাৰ ফালৰ পৰা আহ্বান ৰাখিছোঁ। তিৱা জনগোষ্ঠীৰ অন্যতম উৎসৱ ঐতিহাসিক জোনবিল মেলা বৰ্তমানে আৰম্ভ হৈ আছে। পুৱা 6 বজাৰ পৰা এই জোনবিল মেলা ভাগ আৰম্ভ হৈছে। এই বিনিময় প্ৰথা, এই বিনিময় প্ৰথা প্ৰায় দুঘণ্টা ধৰি ইয়াত মুদ্ৰা ব্যৱস্থাটো অচল হৈ পৰিব। বৰ্তমান কেছলেছ যুগ, ডিজিটেল যুগ। এই ডিজিটেল যুগৰ ধামখুমীয়াত এনেদৰে দুঘণ্টা যি আমাৰ দেশৰ মুদ্ৰা ব্যৱস্থা, এই মুদ্ৰা ব্যৱস্থাটো অচলন হৈ পৰাটো এটা আচৰিত কথা। এজনে যদি হালধি দিছে পাহাৰৰ মামাসকলে আৰু ভৈয়ামৰ লোকসকলে কি কৰিছে, পিঠা দিছে, সান্দহ দিছে। এই ঐতিহাসিক পৰম্পৰাটো সঁচাকৈ উপভোগ কৰিবৰ কাৰণে, স্বচক্ষে প্ৰত্যক্ষ কৰিবৰ কাৰণে দেশ বিদেশৰ বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত যথেষ্ট ধৰণৰ জনসমাগম ঘটিছে। আমি সকলোকে আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে
এই ঐতিহাসিক জোনবিল মেলা স্থলীলৈ আহক, বিনিময় পথাৰ উপভোগ কৰক, লগতে ইয়াৰ যি অন্যান্য কাৰ্যসূচী আছে বাণিজ্য মেলাৰ পৰা ধৰি সেইসমূহ কাৰ্যসূচীতে আহি আপোনালোকে অংশগ্ৰহণ কৰি সহযোগ কৰি এই ঐতিহাসিক জোনবিল মেলা ভাগি সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী কৰ্মী হিচাপে সমস্ত ৰাইজকে আমি আমন্ত্ৰণ জনাইছোঁ আৰু উদ্যোক্তা কমিটিক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।